গান্ধীজি, নেতাজি সুভাষ চন্দ্র বসু, অরবিন্দ, জওয়াহরলাল নেহরু, মতিলাল আতাউল্লাহ বুখারী, মাওলানা হুসেন আহমেদ, মাওলানা মাহমুদ হাসান, মাওলানা গোলাম হুছেইন আৰু আমাৰ আকাবিৰ সকলক শ্ৰদ্ধাৰে সোঁৱৰিছো। জয় হিন্দ। জনগণ মন অধিনায়ক জয় হে ভারত ভাগ্য বিধাতা। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंग तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। আজিৰ দিনটো অতি তাৎপৰ্যপূৰ্ণ দিন। আমি এই দিনটোক আমি অতি সন্মান জনাওঁ। আমি ভাৰতীয় হিচাপে জাতি ধৰ্ম নিৰ্বিশেষে আমি আজিৰ দিনটোক আমি সন্মান জনাইছোঁ। 1947 চনত আমাৰ দেশখন স্বাধীন হৈছে। তাৰপিছত ভাৰতীয় যিখন সংবিধান, এই সংবিধানখন কাৰণ এখন দেশ চলাবৰ কাৰণে এখন সংবিধানৰ দৰকাৰ আৰু এই সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত প্ৰণয়ন কৰা হৈছে। এই সংবিধানটো আমাৰ অতি সন্মানীয় সংবিধান। পৃথিৱীৰ ভিতৰত যিমান সংবিধান আছে তাৰ ভিতৰত আমাৰ এই সংবিধানখন দীঘলীয়া। আমি এই সংবিধানক আমি সন্মান জনাই আছোঁ আৰু পৃথিৱী থকালৈকে আমি এই সংবিধান আৰু এই পতাকাৰ তলত আমি জীয়াই থাকিম। গতিকে স্বাধীনতাৰ মূল তাৎপৰ্য হ'ল আমি দেশখনক ভাল পাব লাগে, বিভিন্ন সম্প্ৰদায়ক জাতি উপজাতিক আমি ভাল পাব লাগে, সকলোৱে মিলা প্ৰীতিৰে চলাতে হৈছে আমাৰ স্বাধীনতাৰ মূল লক্ষ্য। আমাক এই সংবিধানে ধৰ্মৰ অধিকাৰ দিছে, আমি শিক্ষা দীক্ষাৰ অধিকাৰ দিছে, বহুতো সামাজিক অধিকাৰ আমাক দিছে আমাৰ এই সংবিধানখনে। ভাৰতবৰ্ষত ইংৰাজসকলৰ শাসনত আমাৰ ভাৰতীয় মানুহক প্ৰতিটো পলে পলে প্ৰতিটো ছেকেণ্ডে ছেকেণ্ডে তেওঁলোকে অত্যাচাৰ কৰি আমাৰ ভাৰতবৰ্ষৰ মানুহক ত্যাক্ত কৰি পেলাইছিলে। আৰু সেই আমাৰ ভাৰতবৰ্ষত সেই ইংৰাজসকলৰ যি ত্যাক্ততা, তেওঁলোকৰ যি অত্যাচাৰ, সেই অত্যাচাৰৰ পৰা বাচিবৰ কাৰণে ভাৰতবৰ্ষত কিছু বুদ্ধিজীৱী সমাজ, জ্ঞানী সমাজ, শিক্ষিত সমাজ যিসকলে প্ৰথমে অনুভৱ কৰিলে যে ইংৰাজসকলক খেদিব লাগিব আৰু ভাৰতবৰ্ষৰ স্বাধীনতা আনি দিব লাগিব, ইংৰাজসকলক খেদিব লাগিব। এই সাহস যিসকলে কৰিছিলে তেওঁলোকৰ কাৰণে আজি আমি এটা সুন্দৰ ভাৰতবৰ্ষ, শান্তিৰ ভাৰতবৰ্ষ আমি পাইছোঁ, য'ত আমি বসবাস কৰি আছোঁ। ভাৰতবৰ্ষ ইংৰাজসকলক খেদি ভাৰতবৰ্ষ যেতিয়া 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা পাইছিল, তাৰপিছতেই চিন্তা হৈছিল যে ভাৰতবৰ্ষখন কোনটো আইনত চলিব, কোনটো সংবিধান মতে চলিব, কোনটো নিয়ম নীতিত চলিব। দেখা গ'ল যে ভাৰতবৰ্ষ এটা দেশ গোটেই পৃথিৱীৰ ভিতৰত যিটো দেশত আটাইতকৈ বেছি জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী মানুহ আছে, আৰু ভাৰতবৰ্ষত আটাইতকৈ বেছি ভাষা ভাষীৰ মানুহ আছে। আপোনালোকে জানি আচৰিত হ'ব, অকল অসমতেই প্ৰায় 56টা ভাষা আছে। ইমান ভাষাটো বুজি পাইছে যে আমি যে আমাৰ অঞ্চলত যে মিয়া ভাষা কওঁ, বাংলা ভাষাৰ এইটো অপভ্ৰংশ, বাংলা ভাষা নহয়, এইটো বাংলা ভাষাৰ অপভ্ৰংশ। আৰু এই মিয়া ভাষাতেই এইখিনিতে আমাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ, কোনোবাই বোলে দেৱানগঞ্জী, কুটি যাবা, কোনোবাই কৈছে ভাটিয়া, কনে যাবেন, বিভিন্ন ধৰণৰ ভাষা মিয়া।
কিন্তু এইখিনিতে আমাৰ মিয়া ভাষাটোৱে প্ৰায় 10-12টা ভাগত ভাগ হৈ গ'ল। তেনেকে আমাৰ ভাৰতবৰ্ষত ইমান ভাষা আছে, আপুনি আচৰিত হ'ব। যিসকলে কেৰালা কৰ্ণাটক যায় তেওঁলোকেও গম পায়, আনটেলে মানটেলে কিবা কিবি ভাষা একো বুজি নাপাওঁ আমি। বড়ো ভাষা আমাৰ ওচৰতে বড়ো ভাষা আছে, বড়ো ভাষা একদম বুজি নাপাওঁ। গতিকে ইমান ভাষাৰ ভিতৰত এই মানুহবিলাকৰ মাজত জাতিগত ভাগো আছে বেলেগ বেলেগ। এই মানুহখিনি আমি একত্ৰিতভাৱে কেনেকে ৰাখিম? তেতিয়াই সৃষ্টি হ'ল সংবিধানৰ, যে এনেকুৱা কিছুমান নিয়ম লাগিব, যি নিয়ম চৰকাৰৰ তাত বান্ধা থাকিব, আৰু সেই নিয়মৰ উলংঘা হ'লে হাইকোৰ্ট থাকিব, সুপ্ৰিম কোৰ্ট থাকিব, বা ডিষ্ট্ৰিক্ট ৱাইজ কোৰ্ট থাকিব। তেনেকৈ আমাৰ ভাৰতবৰ্ষখনত বল্লভ ভাই পেটেলৰ নেতৃত্বত এটা সংবিধান ৰচনা হ'ল, যি সংবিধান মতে চুৰি কৰিলে কি শাস্তি হ'ব, মাৰ্ডাৰ কৰিলে কি শাস্তি হ'ব, চৰকাৰী সম্পত্তি নষ্ট কৰিলে কি শাস্তি হ'ব। আমাৰ ধৰ্ম বিভিন্ন ধৰ্ম বেলেগ বেলেগ, সকলো মানুহে নিজৰ ধৰ্মটো ধৰ্মমতে চলিব পাৰিব। এই সংবিধানখন কি আছে তাত আমি জানিব লাগিব। সংবিধানখন আমি নাজানিলে আমাৰ যি মানৱৰ জীৱন, এই জীৱন কিন্তু সম্পূৰ্ণভাৱে আমি সুকলমে পাৰ কৰি লৈ যাব নোৱাৰোঁ। সংবিধান আমি জানিব লাগিব, কোন কাক কি অধিকাৰ দিছে, আপোনালোকৰ কি সম্পত্তিৰ অধিকাৰ দিছে। কি সম্পত্তিৰ অধিকাৰ? যে ভাইসকলে যিমান মাটি পাব, ভনীসকলে সিমান একেই মাটি পাব। কিন্তু আমাৰ ভনীসকলে কিন্তু মাটি নিবিচাৰে, অকল ভাইসকলক মাটি দি দিয়ে, যে ভাইসকল আছে, আমি বিয়া হৈ গুচি গৈছো, তেওঁলোকে থাকক। কিন্তু অধিকাৰ সমান সমান। কিন্তু এই কথাবিলাক আমি জানিব লাগিব। আমাক কোনোবাই যদি কিবা ধৰণৰ অত্যাচাৰ কৰিছে, তাৰ মানে ন্যায় বিচাৰি আমি কোৰ্টত দ্বাৰস্থ হ'ব পাৰোঁ। এই কথাবিলাক আমি জানিব লাগিব। সেই সংবিধানখন ৰচনা হোৱাৰ পিছত ভাৰতবৰ্ষত লাহে 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 শান্তি আহিবলৈ ধৰিলে। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্যৰ বিষয়ে কিছু কম বুলি ভাবিছোঁ। ভাৰতবৰ্ষত বিশেষকৈ দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন উন্মোচন কৰা হয়। সেই বিশেষ দিন দুটা হ'ল স্বাধীনতা দিৱসৰ 15 আগষ্ট অৰ্থাৎ ইণ্ডিপেণ্ডেন্স ডে, আৰু গণৰাজ্য দিৱসৰ 26 জানুৱাৰীৰ গণৰাজ্য দিৱস অৰ্থাৎ ৰিপাব্লিক ডে। দুয়োটা দিনতে সাধাৰণতে যদিও ৰাষ্ট্ৰীয় পতাকা উত্তোলন বুলি কোৱা হয়, তথাপি দুয়োটা দিনৰ উত্তোলন একে ধৰণৰ নহয় আৰু উত্তোলনৰ অৰ্থও একে নহয়। প্ৰথম কথা, 15 আগষ্টত পতাকাখন তলতে সামৰি নুৰাই বান্ধি থোৱা হয়, আৰু উত্তোলনৰ সময়ত ক্ষীপ্ৰ গতিৰে ওপৰলৈ নি তৎক্ষণাত খুলি দিয়া হয়। ইয়াক ইংৰাজীত ফ্লেগ হোইষ্টিং বুলি কোৱা হয়, কাৰণ 15 আগষ্টত ভাৰতবৰ্ষই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিহে স্বাধীনতা লাভ কৰিছে। আনহাতে গণৰাজ্য দিৱসত পতাকাখন একেবাৰে ওপৰত নুৰাই লৈ বান্ধি থোৱা হয় আৰু ওপৰতেই খুলি বা মেলি দিয়া হয়। ইয়াক উত্তোলন বা আৰোহণ বুলি উন্মোচন বুলি কোৱা হয়। ইংৰাজীত ফ্লেগ আনফোল্ড বুলি কোৱা হয়। ইয়াৰ অৰ্থ এই দিনটোত আমি নিজা সংবিধান মতে সকলো প্ৰজা অনুসাৰিত হওঁ আৰু আমি কাৰো অধীন নহয়, অৰ্থাৎ আমি প্ৰজা হিচাপে মুক্ত আৰু নিজক শাসন কৰিম। মুক্ত অৰ্থ বুজাবলৈ পতাকাখন কেৱল মেলি দিয়া বা উন্মোচন কৰাহে হয়। উন্মোচন শব্দৰ অৰ্থ মুকলি কৰা। 26 জানুৱাৰী 1950 চনৰ আগলৈকে ভাৰতত সংবিধান নাছিল। ভাৰতীয় সংবিধান এই দিনটোতে কাৰ্যকৰী হৈছিল। 1947 চনৰ 15 আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰা 3 বছৰ পিছত অৰ্থাৎ 1950 চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয়। এবাৰ দেশে ইয়াৰ 75তম গণৰাজ্য দিৱস উদযাপন কৰিব। ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰীৰ দিনটোতে কাৰ্যকৰী হৈছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰে সংবিধান খচৰা সমিতিৰ অধ্যক্ষতা কৰিছিল। 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধান সভাই দেশৰ সংবিধান গ্ৰহণ কৰে আৰু 1950 চনৰ 26 জানুৱাৰীক দেশখনক এখন পূৰ্ণাংগ গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। পূৰ্ণ স্বৰাজ ঘোষণা কৰা তাৰিখ 1930 চনৰ 26 জানুৱাৰী দিনটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল, আৰু সেয়েহে 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হয়। ইয়াৰ পিছত 26 জানুৱাৰীক গণতন্ত্ৰ দিৱস হিচাপে ঘোষণা কৰা হয়।
আমি মিফতাহুল জান্নাত বানাত একাডেমি ছাত্রী একতা সভাৰ তৰফৰ পৰা ৭৫তম গণতন্ত্ৰ দিৱস তথা ভাৰতবৰ্ষক ইংৰাজৰ কবলৰ পৰা স্বাধীন কৰা বীৰসকলক গান্ধীজী, নেতাজী সুভাষ চন্দ্ৰ বসু, অৰবিন্দ, জৱাহৰলাল নেহৰু, মতিলাল, আতাউল্লাহ বুখাৰী, মাওলানা হুছেইন আহমেদ, মাওলানা মাহমুদ হাছান, মাওলানা গোলাম হুছেইন আৰু আমাৰ আকাবিৰসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। জয় হিন্দ। আমাৰ ছাত্ৰী হাছিনা বেগমে ধুনীয়াকৈ গণতন্ত্ৰৰ বিষয়ে ব্যাখ্যা কৰিছে। 1929 চনত যেতিয়া লাহোৰত এখন সভা হৈছিল, সেই লাহোৰৰ সভাত তেওঁলোকে এটা সৰ্বসন্মতি কৰিছিল যে আমি দিল্লীত এই বিষয়ে এটা সংবিধান বনাম আৰু সেই সংবিধান মতে ইংৰাজৰ বিৰুদ্ধে আমি আন্দোলন গঢ়ি তুলিম। আৰু সেইমতে 1930 চনৰ এই 26 জানুৱাৰী তাৰিখে এই তিৰংগা পতাকাখন দিল্লীত উঠাইছিল আৰু তাতে এটা সৰ্বসন্মতিক্ৰমে এটা সংবিধান ইংৰাজৰ বিৰুদ্ধে ৰচনা কৰি সেইমতে চলাবলৈ চেষ্টা কৰিছিল। আৰু বহুত স্বাধীনতা যুঁজাৰুৰ ত্যাগৰ মৰ্মে এই 26 জানুৱাৰী দিনটো মানে প্ৰত্যেক বছৰে 1930 চনৰ পৰা প্ৰত্যেক বছৰে তেওঁলোকে এটা পালন কৰি আহিছে যে এই দিনটোতেই আমি মনত ৰাখিম। সেই হিচাপে প্ৰত্যেক বছৰে পালন কৰি আহি 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰতবৰ্ষখন স্বাধীন হ'ল আৰু এই স্বাধীনতাৰ পিছত 47 চনৰ 15 আগষ্টৰ 29 আগষ্টত এখন সৰ্বদলীয় কমিটি গঠন কৰা হয় আৰু সেই কমিটিখনৰ অধ্যক্ষ আছিল বি.আৰ. আম্বেদকাৰ। তেখেতৰ সভাপতিত্বত এখন সৰ্বদলীয় এখন সংবিধান হাতে লিখি উলিয়াইছিল আৰু সেইটো সদনৰ মাজত দিছিল আৰু সদনে সেইটো চাই ভুল ত্ৰুটি সংশোধন কৰি 1950 চনত তেওঁলোকৰ হাতত ছপা কৰি অৰ্পণ কৰিছিল। কিন্তু ঘোষণা কৰা নাছিল যে সংবিধান কেতিয়া ঘোষণা কৰা হ'ব, কাৰ্যকৰী কৰা হ'ব। আৰু সেই কাৰ্যকৰীটো সেই দিনটো এই যে 1930 চনৰ যেতিয়া 26 জানুৱাৰীটো ৰাখিব, মনত ৰাখিব আৰু সেই হিচাপত এই 1950 চনৰ 26 জানুৱাৰী দিনটো বাছি লয় আৰু সেই দিনাৰ পৰাই প্ৰজাতন্ত্ৰ, গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষ, সাৰ্বভৌমত্ব হিচাপে ঘোষণা কৰে। আৰু ইয়াত ৰাইজেই ৰজা, ৰাইজেই প্ৰজা। আমাৰ ৰাইজৰ ফালৰ পৰা আমি এইবিলাক ভোটৰ জৰিয়তে মন্ত্ৰী, MLA এইবিলাক পাতি দিওঁ আৰু তেওঁলোকে আমাৰ দেশখন চলাই থাকিব আৰু সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ ধৰ্ম, নিজৰ নিজৰ ভাষা, নিজৰ নিজৰ ব্যৱসায় বাণিজ্য সকলো সমানভাৱে চলাই থাকিব আৰু ৰাষ্ট্ৰৰ যিজন সৰ্বা হ'ব তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু তেওঁৰ মতেই ভাৰতবৰ্ষখন চলাই থাকিব। যদি কিবা অসুবিধা হয় পিছৰ 5 বছৰত আকৌ তেওঁলোকক ভংগ কৰি নতুনকৈ বনাই দিয়া হ'ব। গতিকে 26 জানুৱাৰীৰ তাৎপৰ্যটো এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিলোঁ। জয় হিন্দ, জয় আই অসম।